যিহেতু মই অলপ কম নম্বৰ পাইছিলোঁ মেট্ৰিকত মানে ছেকেণ্ড ইয়াৰত মানে অলপ পঢ়িছোঁ পঢ়ি কিনে বেছিও ইমানো পঢ়া নাই অলপ পঢ়িছোঁ টিউশ্যন কৰা নাই চেল্ফ ষ্টাডি পঢ়ি মানে অলপ ৰিজাল্টটো ভাল হৈছে 73 পাইছোঁ 73% পাইছোঁ তো সেইটো দেখি মানে ঘৰত অলপ ভাল পাল ঘৰ মানে মোক তাই সেইখিনি চুমা এটা দিয়ে মানে এখন আৰু ইমান দাঁত চাত নাই অলপ কন্দাইছে তো তাতে আৰু কি অলপ পইচা দিছে অলপ পইচা দি কিনে আহিলোঁ কলেজত আহিলোঁ কলেজত আহি আমি ছাৰেহঁতক অলপ মিঠাই খোৱালোঁ এতিয়া পংকজ ছাৰ আছিল আৰু সকলোৱে আছিল নেকি সকলোৱে আছিল চাগে আমি ৰঞ্জয় মই পংকজ আছিল নে নাই মনত নাই কিন্তু আমি 5জনমান আছিলোঁ তো ছাৰহঁতক মানে মিঠাই দিছিলোঁ কাৰণ দে দিছে না তাহে আমাক গাইডেন্স দিছে আমাক পঢ়ুৱাইছে ৰেগুলাৰ ক্লাছ কৰিছে আমিও ৰেগুলাৰ ক্লাছ কৰিছোঁ তো এইবিলাকৰ ধৰি তাহাঁত ডিজাৰ্ভ কৰে এইবিলাক পাবা আমাৰ যোনবিলাক এচিভমেণ্টছ এইবিলাক গোটেই পঢ়া একাডেমিক্সৰ এচিভমেণ্টছ গোটেই টিচাৰ্ছক যাব সেইবিলাক এটা ভাল মনে চাওঁ আৰু ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰত গালিও হৈছোঁ মই গালিটা পিছত আহিম অলপ পিছত কম তো এতিয়া ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ মানে নৰ্মেল আজলা বেগৰা আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ সেনেকৈ উঠিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ উঠাতে মানে কি হ'ল অলপ চেল বিলিয়া হৈ গ'ল মানুহটো মানে চেল বিলিয়াই এতিয়া থাকিম আৰু কাই কি কয় তেনেকৈ আছে তো মানে ফাৰ্ষ্ট ছেমিষ্টাৰত চেল বিলিয়াই আছিলোঁ আজলা বেগৰাই আছোঁ এতিয়া আজলা বেগৰাই হৈ কিনে এনেকৈ ক্লাছ পাতি কৰোঁ অলপ গালি চালি খাওঁ ক্লাছত ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ এইবিলাক এনে গৈছে ফাৰ্ষ্ট ছেমিষ্টাৰত মানে মই খেলিলোঁ ইলেকশ্যন তাতে খেলিলোঁ ইলেকশ্যন খেলিলোঁ চিনিয়ৰ্ছগিলাও উঠাই দিল জছত যে উঠে খাই বহুত ভাল লাগে এইবিলাক উঠিলোঁ এবাৰ ফিল কৰিব কাৰণে তো সেই খেলিলোঁ জিকিলোঁ কেম্পেইনিং কৰিব লাগে বহুত কষ্ট দেই তাতেতো ভোট খুজিব লাগিব কিমান আঁকুৱাব লাগিব মানুহবিলাক বহুত চেনি দিব লাগিব তেতিয়াহে হ'ব কোনোবা যদি আগত দি যায় তাহাক নমস্কাৰ ভোট দিবা দেই তো এইবিলাক মানে ক'ব লাগে আৰু বহুত কষ্ট হয় বহুত কষ্টৰ দিন দিছে এইবিলাক কিন্তু বহুত মজা আছিল কলেজত সেইবিলাক কেম্পেইনিঙৰ দিন বহুত ইলেকশ্যন আৰু সেইটোতো কেম্পেইনিঙৰ আৰু এটা মোৰ বেলেগ এটা বস্তু মনত আছে এতিয়াও মোক কিছুমানে কমপ্লেইন কৰে মানে শুই থাকে এতিয়া মানে কি হ'ল আমি কেম্পেইনিং গাৰ্লছ স্কুলত ফুৰিব যাম আৰু তো তাতে বিশাল আছিল মোৰ ছিনিয়ৰ ফ্ৰেণ্ড তো সি মানে মোক এটা আইডিয়া দিছে এনেকুৱা এটা কবি গাৰ্লছ স্কুলৰ পৰাই প্ৰধান বহুত সহজ এটা বস্তু কবি যোনটো তাহাক ভাল লাগি যায় এনেকৈ ক'লোঁ যেন তাহাক কিবা এটা ইম্পৰ্টেণ্ট বস্তু কৰি কিনে মই ভাবি আছোঁ কি ক'ম পিছত সেনেকৈ অলপ কেম্পেইনিং কিবা কিবি কৰিব দি কেনে কিবা ডেয়াৰ চেয়াৰ কৰিব দিছে গান গাব দিছে নেকি পাহৰি গ'লোঁ তাতে মানে ক'ল যে আমিতো কিয় ভোট দিম তাৰপিছত সুধিলে তুই কেনেকৈ কৰিবি আৰু কৈছিল ভাই চাওমিন খুৱাবি যদি তুই জিতা চাওমিন খুৱাবি স্পাইৰেল পটেটো খুৱাবি তাৰ ভাই 100জন মানুহ হৈ থাকি চাওমিন বহুত কষ্ট হয় পিছত কি হ'ল ফটো লাগব সেইকাৰণে মই কি কৰিলোঁ তাহাৰ হোষ্টেলৰে কচম খাই পেলালোঁ কৈছোঁ কি এই পবিত্ৰ স্থানত মই কচম খাই কিনে কৈছোঁ মই এনেকুৱা খুৱাম কিবা খুৱাম এতিয়া মানে খুৱাম বুলি কৈছোঁ চাওমিন খুৱাম স্পাইৰেল পটেটো খুৱাম কেইটাই কৰে কিবাকৈ কোৱা নাই তো মানে কি হ'ল সেনেকৈ জিকিও গ'লোঁ জিতাৰ আগতে ষ্টেজ কেম্পেইনিং হৈ গ'লে ষ্টেজ কেম্পেইনিং নৰ্মেল কেম্পেইনিঙতে অলপ কিবা হৈছে ষ্টেজ কেম্পেইনিঙতো ডাইৰেক্ট মানুহবিলাক সন্মুখতে ক'ব লাগে তেতিয়া মানে ইমান মানুহ 100জন 80জন সেনেকুৱা মানুহৰ আগত ক'ব লাগে তো আহিলোঁ ক'লোঁ হৈ গ'ল তাৰপিছত সেনেকৈ জিকিলোঁ আৰু কিন্তু এটা কথা আছে এয়া ইলেকশ্যনৰ দিনত মোৰ কৰি বেছি মোৰ চিনিয়ৰ্ছবিলাকে লাগছিল যিমানকেইটা আছিল মইতো বঢ়িয়াকৈ টোপনি ঘৰত জেগানে টোপনি মাৰোঁ বঢ়িয়া কিন্তু যোনে মোৰ কাৰণে লাগি আছিল তাহাঁ নিজে টোপনি নাপায় তো মই বঢ়িয়াকৈ যাওঁ ৰিলেক্সলি আহোঁ এনেকৈ কিবাকৈ ষ্টুডেণ্টছৰ মৰম ৰাইজৰ মৰমৰ সৈতে জিকি গৈছোঁ আৰু পিছত জিতাৰ পিছতো এই কেম্পেইনিঙৰ দিছত এই কেম্পেইনিঙৰ দিছত মোৰ পূৰা 4,000 টকা লাগিছে ধান বেচাই কেনে আনিছিলোঁ সেইখিনি পইচা চব ধান বেচাই কেনে পিছত জিতাৰ পিছত আৰু খানা দিব লাগিব বোলে আৰু খৰচ এবাৰ ঘৰৰ পৰাই কৈছিলোঁ কি হয় ইমান পইচা এইগিলা এনেকৈ সেইগিলাতো এনেই কিবা নক'লেও আহিল পইচা খৰচ কৰিব লাগে ঘৰত বুজি নাপায় তাত দিল আৰু কিবাকৈ 3,000 টকা তো সেনেকৈ মানে অলপ গোটেই টোটেল দিছে আৰু 6,000-7,000 মান তাৰপিছত সেইখিনি হ'ল সেইখিনি হৈ কিনে তাতে সেইখিনি ইউনিয়নত আহি কেনে অলপ মানুহটো মানে বেলেগ হৈ গ'লোঁ মানে এইখানে মানে তাতে কি হ'ল অলপ ছাৰহঁতৰ লগত থাকিব লাগে তো প্ৰিন্সিপাল ছাৰহঁতৰ লগত কথা পাতি থাকিব লাগে তো মানে অলপ মানে নিজকে ডিচিপ্লিন ৰাখিব লাগে কিন্তু চেল বুলিয়ে আছিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ এইবিলাক চেল বুলিয়ে আছোঁ তো মানে তাতে নিজে এই ডেভেলপমেণ্টৰ বস্তুটো আহি যায়
ভালকৈ বিহেভ কৰিব জানা, ভালকৈ ডিচিপ্লিনত জানা। মোৰতো 4-5 মাহ এইগিলা শিকাতে লাগি গৈছে যে কেনেকৈ বিহেভ কৰিব লাগে, কেনেকৈ নালাগে, কেনেকৈ থাকিব লাগে, কি ক'ব লাগে, কি ক'ব নালাগে।